এজাহাৰ আমি দিছিলোঁ সিদিনাই আমি মই দিছিলোঁ সোমবাৰে মই এজাহাৰ দিছিলোঁ। এজাহাৰটো দিয়াৰ পিছত প্ৰিন্সিপাল ছাৰে কলেজ অথৰিটিয়ে মোৰ দেউতাক মাতাৰ পিছত মোৰ দেউতাক ৰিকুৱেষ্ট কৰিলে আৰু প্ৰিন্সিপাল ছাৰে কথা দিলে যে আমি ন্যায় কৰিম, তোমাৰ ন্যায় আমি কৰিম, আমি যি কৰিম ভালৰ কাৰণে কৰিম, তোমাৰ ভালেই হ'ব, তুমি চিন্তা নকৰিবা, খালি তুমি কেছটো উঠাই লোৱা। এনেকৈ মোৰ দেউতাক ৰিকুৱেষ্ট কৰিলে, মোকো ৰিকুৱেষ্ট কৰিলে। ছাৰৰ কথা মতে আমি কেছটো উঠাই ল'লোঁ। কেছটো উঠাই লোৱাৰ লগে লগে আকৌ HOD ছাৰে শাহজাহান ছাৰে মোক ধমকি দিলে যে মই তোমাৰ নামত মানহানিৰ কেছ কৰিম 2 কোটি টকাৰ। এইটো কি কথা হ'ল? ছাৰে প্ৰতিটো কথাতে মোক মাৰ্ক কাটি দিম, নহ'লে তোমাক কলেজৰ পৰা উলিয়াই দিম, তোমাৰ নামত মানহানিৰ কেছ দিম, এইবোৰ কৰিয়ে আছে। আৰু প্ৰিন্সিপাল ছাৰ ওচৰতে আছিলে, প্ৰিন্সিপাল ছাৰে একো নক'লে। এতিয়া দেখিছোঁ যে ইনকুৱাৰী কমিটি বহাইছে। ইনকুৱাৰী কমিটি ডিচিশ্যন লোৱাৰ আগতে ইহঁতে বিজ্ঞাপন এটা উলিয়াই দিলে যে যিমানখিনি দোষ আছিলে সকলোখিনি মোৰ, আৰু গোটেই টিচাৰ এছ'চিয়েশ্যনে তাত কৈছে যে যি দোষ আছে সকলোখিনি মোৰ। এতিয়া মই কিয় ক'ম? ছাৰে যদি তেনেকৈ নকয় মই কিয় ক'ম? মই এজনী ছোৱালী মানুহ ন, মই নিজৰ কাৰণে মাত মাতিছোঁ যেতিয়া, এতিয়া ছাৰহঁতে কিয় তেনেকুৱা কৰি আছে? এই সম্পূৰ্ণ ঘটনা আপুনি প্ৰিন্সিপাল ছাৰক অৱগত কৰাইছিলোঁ, প্ৰিন্সিপাল ছাৰক অৱগত কৰাইছিলোঁ। তাত টিচাৰ ষ্টাফো আছিলে, সকলোকে কৈছিলোঁ, কিন্তু ছাৰহঁতে একো নকৰিলে, উল্টা মোকে ফচাই দিলে। আৰু এনেকৈ লিখিছে যে পৰিণীতা ৰয় নামৰ ছোৱালীজনীয়ে যি মনে সজা ভিত্তিহীন অভিযোগ আনিছে। এয়া মনে সজা ভিত্তিহীন অভিযোগ হ'ব পাৰেনে? কেনেকৈ পাৰিব? ছাৰে মোক ইমান পাৰ্চনেলি হেৰেছ কৰি আছে, মেণ্টেল প্ৰেছাৰত ৰাখিছে ইমান দিনৰ পৰা। মোৰ 25 তাৰিখৰ পৰা এক্সাম আছে, মই পঢ়িব পৰা নাই, মই কেনেকৈ আগুৱাই যাম? ছাৰে কিয় আমাৰ জাতিটোক তলত আছোঁ কাৰণে তলতে ৰাখিব বিচাৰিছে, মই বুজি পোৱা নাই। মই ন্যায় বিচাৰোঁ, এতিয়ালৈকে মই ন্যায় নাই পোৱা। মই বিচাৰোঁ ছাৰহঁতক ছাছপেণ্ড কৰা হওক, আৰু যেতিয়া ইনকুৱাৰী কমিটি বহিছে ছাৰহঁতক ছাছপেণ্ড এতিয়ালৈকে কৰা হোৱা নাই। হিচাপততো কৰিব লাগিছিলে, যেতিয়ালৈকে ইনকুৱাৰী হয় ছাছপেণ্ড থাকিব লাগিছিলে, নাই কৰা। মই বিচাৰোঁ ছাৰহঁতে ছাছপেণ্ড কৰা হওক আৰু ছাৰে নিজৰ দুখটো মানি লওক। মই এইটো নকওঁ যে ছাৰে মোৰ তাত ক্ষমা খোজক বা কি, নালাগে, খালি ছাৰে ইমানখিনি কৰিলে হ'ল যে ছাৰ মানি লওক যে ছাৰে কৰিছে ভুলটো। ছাৰে নিজৰ ভুলটো মানি লওঁতে ইমান কিয় কৰি আছে? মানে নিজৰ ভুলটো মানি লওক, তাৰপিছত মোৰ ফিউচাৰত এনেকুৱা নকৰিব বুলি বা এনেকুৱা ধমকি বাৰু ভাবুকি নিদিয়ে বুলি মোক এখন লিখিত লাগে, এইখিনি দিলে হৈ গ'ল, আৰু একো নালাগে মোক। এজাহাৰ আমি দিছিলোঁ সিদিনাই আমি মই দিছিলোঁ সোমবাৰে মই এজাহাৰ দিছিলোঁ। এজাহাৰটো দিয়াৰ পিছত প্ৰিন্সিপাল ছাৰে কলেজ অথৰিটিয়ে মোৰ দেউতাক মাতাৰ পিছত মোৰ দেউতাক ৰিকুৱেষ্ট কৰিলে আৰু প্ৰিন্সিপাল ছাৰে কথা দিলে যে আমি ন্যায় কৰিম, তোমাৰ ন্যায় আমি কৰিম, আমি যি কৰিম ভালৰ কাৰণে কৰিম, তোমাৰ ভালেই হ'ব, তুমি চিন্তা নকৰিবা, খালি তুমি কেছটো উঠাই লোৱা। এনেকৈ মোৰ দেউতাক ৰিকুৱেষ্ট কৰিলে, মোকো ৰিকুৱেষ্ট কৰিলে। ছাৰৰ কথা মতে আমি কেছটো উঠাই ল'লোঁ। কেছটো উঠাই লোৱাৰ লগে লগে আকৌ HOD ছাৰে শাহজাহান ছাৰে মোক ধমকি দিলে যে মই তোমাৰ নামত মানহানিৰ কেছ কৰিম 2 কোটি টকাৰ। এইটো কি কথা হ'ল? ছাৰে প্ৰতিটো কথাতে মোক মাৰ্ক কাটি দিম, নহ'লে তোমাক কলেজৰ পৰা উলিয়াই দিম, তোমাৰ নামত মানহানিৰ কেছ দিম, এইবোৰ কৰিয়ে আছে। আৰু প্ৰিন্সিপাল ছাৰ ওচৰতে আছিলে, প্ৰিন্সিপাল ছাৰে একো নক'লে। এতিয়া দেখিছোঁ যে ইনকুৱাৰী কমিটি বহাইছে। ইনকুৱাৰী কমিটি ডিচিশ্যন লোৱাৰ আগতে ইহঁতে বিজ্ঞাপন এটা উলিয়াই দিলে যে যিমানখিনি দোষ আছিলে সকলোখিনি মোৰ, আৰু গোটেই টিচাৰ এছ'চিয়েশ্যনে তাত কৈছে যে যি দোষ আছে সকলোখিনি মোৰ। এতিয়া মই কিয় ক'ম? ছাৰে যদি তেনেকৈ নকয় মই কিয় ক'ম? মই এজনী ছোৱালী মানুহ ন, মই নিজৰ কাৰণে মাত মাতিছোঁ যেতিয়া, এতিয়া ছাৰহঁতে কিয় তেনেকুৱা কৰি আছে? এই সম্পূৰ্ণ ঘটনা আপুনি প্ৰিন্সিপাল ছাৰক অৱগত কৰাইছিলোঁ, প্ৰিন্সিপাল ছাৰক অৱগত কৰাইছিলোঁ। তাত টিচাৰ ষ্টাফো আছিলে, সকলোকে কৈছিলোঁ, কিন্তু ছাৰহঁতে একো নকৰিলে, উল্টা মোকে ফচাই দিলে। আৰু এনেকৈ লিখিছে যে পৰিণীতা ৰয় নামৰ ছোৱালীজনীয়ে যি মনে সজা ভিত্তিহীন অভিযোগ আনিছে। এয়া মনে সজা ভিত্তিহীন অভিযোগ হ'ব পাৰেনে? কেনেকৈ পাৰিব? ছাৰে মোক ইমান পাৰ্চনেলি হেৰেছ কৰি আছে, মেণ্টেল প্ৰেছাৰত ৰাখিছে ইমান দিনৰ পৰা। মোৰ 25 তাৰিখৰ পৰা এক্সাম আছে, মই পঢ়িব পৰা নাই, মই কেনেকৈ আগুৱাই যাম? ছাৰে কিয় আমাৰ জাতিটোক তলত আছোঁ কাৰণে তলতে ৰাখিব বিচাৰিছে, মই বুজি পোৱা নাই। মই ন্যায় বিচাৰোঁ, এতিয়ালৈকে মই ন্যায় নাই পোৱা। মই বিচাৰোঁ ছাৰহঁতক ছাছপেণ্ড কৰা হওক, আৰু যেতিয়া ইনকুৱাৰী কমিটি বহিছে ছাৰহঁতক ছাছপেণ্ড এতিয়ালৈকে কৰা হোৱা নাই। হিচাপততো কৰিব লাগিছিলে, যেতিয়ালৈকে ইনকুৱাৰী হয় ছাছপেণ্ড থাকিব লাগিছিলে, নাই কৰা। মই বিচাৰোঁ ছাৰহঁতে ছাছপেণ্ড কৰা হওক আৰু ছাৰে নিজৰ দুখটো মানি লওক। মই এইটো নকওঁ যে ছাৰে মোৰ তাত ক্ষমা খোজক বা কি, নালাগে, খালি ছাৰে ইমানখিনি কৰিলে হ'ল যে ছাৰ মানি লওক যে ছাৰে কৰিছে ভুলটো। ছাৰে নিজৰ ভুলটো মানি লওঁতে ইমান কিয় কৰি আছে? মানে নিজৰ ভুলটো মানি লওক, তাৰপিছত মোৰ ফিউচাৰত এনেকুৱা নকৰিব বুলি বা এনেকুৱা ধমকি বাৰু ভাবুকি নিদিয়ে বুলি মোক এখন লিখিত লাগে, এইখিনি দিলে হৈ গ'ল, আৰু একো নালাগে মোক।